বহু বছৰ আগত এজন ল'ৰা আছিল। সি পানীত চাবোন মিলাই তাৰ ফেনবোৰ বতাহত উৰুৱাই দিছিল। তাৰ আন্দাজ যেন গোটেই পৃথিৱীৰ সকলোতকৈ বেলেগ আছিল। সি কৈছিল ফেনবোৰ হেনো তাৰ প্ৰেম। কিন্তু হঠাৎ এদিন কি হ'ল জানা? দায়িত্বৰ এটা প্ৰচণ্ড ধুমুহা বলিল আৰু সেই বতাহে তাৰ ফেনবোৰ উৰুৱাই দিয়াৰ বিপৰীতে সেইবোৰ ফুটাই দিলে। সেই ল'ৰাজন বহুত চিঞৰিলে, বহুত কান্দিলে, সময়ক গালি দিলে, পৰিস্থিতিক অভিশাপ দিলে আৰু নিজৰ হৃদয়ৰ টুকুৰাবোৰ হাতত তুলি লৈ ক'লে, এই হৃদয়, মই তোৰ কি কৰোঁ ক? তই যে বৰ জেদী। শুনিবলৈ পাইছোঁ সি আজিও হৃদয়ৰ টুকুৰাবোৰ নিজৰ হাতৰ মুঠিত লৈ ঘূৰি ফুৰে আৰু মানুহৰ মাজত বিলাই ফুৰে। সি কয়, আজিৰ সময়ত মানুহক হেনো প্ৰেমৰ আটাইতকৈ বেছি প্ৰয়োজন আৰু তাৰ হৃদয়ৰ টুকুৰাবোৰত আন কিবা থাকক বা নাথাকক, প্ৰেম কিন্তু বহুত আছে। চাগে এনেকৈ সি মানুহৰ স্মৃতিত জীয়াই থাকিব বিচাৰে, য'ত সি যোৱাৰ পিছত মানুহে কয় যে এজন ল'ৰা আছিল যি প্ৰেম কি বুজি পাইছিল। সি কৈছিল যে মই মোৰ হৃদয়ৰ হাজাৰ টুকুৰাও যদি কৰিব লাগে কৰি দিম, কিয়নো মোৰ হৃদয়ৰ প্ৰতিটো টুকুৰা সেইজন ব্যক্তিৰ ওচৰত থাকিব যাক প্ৰেমৰ অত্যন্ত প্ৰয়োজন।